নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 8ৰ ইংলিছৰ লেসন নম্বৰ 2 মাই নেটিভ লেণ্ড পয়েমটোৰ অসমীয়া অনুবাদ মাই নেটিভ লেণ্ড মোৰ জন্মভূমি হি আস্কড মি দ্য ওল্ড মেন বাই দ্য ষ্ট্ৰীট ব্লাইণ্ড লনলি এণ্ড পুৱাৰাৰ দেন মি টেল মি হোৱাট মাই লেণ্ড ইজ লাইক হি আস্কড মি তেওঁ মোক সুধিছিল এটো আস্কটো ইদি লাগি আছে এটো কথাখিনি পাষ্ট টেন্সত কৈছে ধৰিব পাৰিছা নিশ্চয় হি আস্কড মি তেওঁ মোক সুধিছিল দা ওল্ড মেন বাই দা ষ্ট্ৰীট ৰাস্তাত লগ পোৱা বৃদ্ধ মানুহজনে ব্লাইণ্ড লনলি এণ্ড পুৱাৰাৰ দেন মি মানুহজন কেনেকুৱা আছিল অন্ধ অকলশৰীয়া আৰু মুতকৈও দুৰ্ভগীয়া আছিল মানুহজন তেওঁ মোক সুধিছিলে টেল মি হোৱাট মাই লেণ্ড ইজ লাইক মোৰ জন্মভূমিখন মই বাস কৰা মোৰ এই ঠাইখননো কেনেকুৱা তেওঁ মোক সুধিছিলে ইয়াতে ছবিখনত দেখুৱাইছে ৰাস্তাতে এজন বৃদ্ধ মানুহজনক এই অকণমানিজনীয়ে লগ পাইছে কবিয়ে নিজকে এই অকণমানিজনীৰ লগত তুলনা কৰিছে আৰু তাইক সুধিছে বৃদ্ধ মানুহজনে কথাখিনি এই বৃদ্ধ মানুহজন অন্ধ আৰু তেওঁ সুধিছে যে মোৰ ঠাইখননো কেনেকুৱা মোক কোৱাচোন তেতিয়া কবিয়ে কৈছে ব্ৰিথ ককা উশাহ লোৱা ককা আই সেড মই কৈছিলোঁ ব্ৰিথ ডিপ এটা গভীৰ উশাহ লোৱা এটা দীঘলীয়া উশাহ লোৱা দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ড ইউ অফ ইয়ৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক মই তেতিয়া ককাজনক কৈছিলোঁ এটা গভীৰ উশাহ লোৱা দীঘলীয়া উশাহ লোৱা আৰু তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰা সেই গৰম উশাহত পোৱা সেই গৰম বতাহখিনি তুমি অনুভৱ কৰিবলৈ চেষ্টা কৰা ফিল কৰা আৰু সেইখিনিয়ে তোমাক মনত পেলাই দিব তোমাৰ শৈশৱ কালৰ তোমাৰ বন্ধুখিনিৰ কথা শৈশৱ কালৰ তোমাৰ বন্ধুখিনিৰ লগত তুমি যিদৰে আনন্দ কৰিছিলা ফূৰ্তি কৰিছিলা তোমাৰ শৈশৱৰ সেই দিনবোৰলৈ সেই বতাহ ছাতিয়ে তোমাক মনত পেলাই দিব আৰু সেই যে আনন্দ মধুৰ শৈশৱৰ সময়খিনি সেয়াই তোমাৰ মাতৃভূমি সেয়াই তোমাৰ জন্মভূমি শৈশৱত তুমি যিখিনি আনন্দ উপভোগ কৰিছিলা তেনেকুৱা আনন্দময় হৈছে তোমাৰ জন্মভূমিখন দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন ইজ দ্য পিচফুল ব্ৰিথ অফ ইয়ৰ লেণ্ড দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আজি ৰাতিপুৱা তোমাৰ মুখত যি ঠাণ্ডা বতাহ লাগিছে আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ আগদিনা নিশাৰ সেই যি বতাহ ধুমুহা গাজনিয়ে বিজুলী ঢেৰেকনিৰ সৈতে যি ডাঙৰ বতাহ ধুমুহা আহিছিলে বিজুলী ঢেৰেকনিৰ সৈতে আগদিনা নিশা বিজুলী ঢেৰেকনিৰ পিছত যি পৃথিৱীৰ শান্তময় পৰিৱেশ সেই শান্তময় পৰিৱেশত ৰাতিপুৱা তোমাৰ মুখত যি ছাতি ঠাণ্ডা বতাহ লাগিছে সেই শান্তিময় পৰিৱেশটো তুমি উশাহত লৈছা আৰু সেই শান্তিময় পৰিৱেশটোৱে হৈছে তোমাৰ পৃথিৱীখন আগনিশা ৰাতি বতাহ ধুমুহা গাজনি বিজুলীৰে যিটো পৰিৱেশ হৈছিলে সেই গাজনি বিজুলীৰ পিছৰ যিটো পৰিৱেশ হয় ঠাণ্ডা শান্তিৰ পৰিৱেশ সেই শান্তিময় তোমাৰ এই জন্মভূমিখন দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী tied to her mother's sturdy back is the soil of which your land is made. The contented gargling of that little baby. সেই সৰু কেঁচুৱাটোৱে যিদৰে সন্তুষ্টি মনেৰে কলকলাই থাকে সন্তুষ্টি মনেৰে কেঁচুৱাটোৱে কলকলাই থাকে ক'ত tied to her mother's sturdy back মাকৰ সেই নিৰাপদ কঠিন পিঠিখনত যেতিয়া মাকে কেঁচুৱাটো বান্ধি থয় তেতিয়া তাই নিশ্চিন্ত মনে মাকৰ কোলাত নিৰাপদে আনন্দ মনেৰে সন্তুষ্টিৰে কলকলাই থাকে মাকৰ সেই নিৰাপদ আশ্ৰয়স্থলত এটা কেঁচুৱাই যিদৰে মাকৰ পিঠিত মাকে বান্ধি থওঁতে নিশ্চিন্ত মনে নিৰাপদে মানুহে কলকলাই থাকে কেঁচুৱাটোৱে আনন্দ মনেৰে সন্তুষ্টিৰে কলকলাই থাকে is the soil of which your land is made
সেই তেনেকুৱাই মাকৰ পিঠিৰ দৰেই তোমাৰ হৈছে পৃথিৱীখনৰ মাটিখিনি। তোমাৰ জন্মভূমিৰ মাটিখিনি তেনেকুৱাই নিৰাপদ। তুমি এখন তেনেকুৱা নিৰাপদ জন্মভূমিতে তুমি আছা। তোমাৰ মাটিখিনি হৈছে তেনেকুৱা। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. যিদৰে কুলি ঘনচিৰিকাবিলাকে একেস্বৰে বা সমস্বৰে গীত গাই থাকে, as they play around the treetops, গছ গছনিৰ চাৰিওকাষে যিদৰে চৰাই চিৰিকটিবিলাকে কুলি ঘনচিৰিকা আদি চৰাই চিৰিকটিবিলাকে কোলাহলপূৰ্ণভাৱে তাহাঁতি গান গাই থাকে একেলগে, তেনেকুৱাই হৈছে তোমাৰ জন্মভূমিখনৰ আকাৰ। তোমাৰ জন্মভূমিখন তেনেকুৱা আকৃতিৰে। The distant roll of the bihu dhol, the pepa and gogona my neighbor's place. যিদৰে বিহুৰ ঢোলৰ গুমগুমনি আমি শুনিবলৈ পাওঁ, যিখিনি বিহুৰ ঢোলৰ গুমগুমনি আমি আঁতৰৰ পৰা শুনিবলৈ পাওঁ। দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লেচ, মোৰ ওচৰ চুবুৰীয়াই বজোৱা পেপা আৰু গগনাৰ শব্দ শুনিবলৈ পাওঁ। দ্য হিডি এৰমা অৱ দ্য পিঠা এণ্ড লাড়ু, পিঠা লাড়ুৰ যি সুমধুৰ গন্ধ, দি উষ্ম সুগন্ধ আমি পিঠা লাড়ুৰ পাওঁ। দ্য চাউণ্ড অৱ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ, নামঘৰ মছজিদ চাৰ্চ এইবিলাকত যিদৰে আবেলি প্ৰাৰ্থনা গায়, সেই প্ৰাৰ্থনাৰ গুণগুণনি আমি শুনিবলৈ পাওঁ। দিছ মেক্স দ্য চ'ল অফ ইয়'ৰ বিলভ লেণ্ড, তোমাৰ এই সুন্দৰ তোমাৰ মাতৃভূমিখন, তোমাৰ সুন্দৰ পৃথিৱীখনত এই শব্দবিলাকে এই সকলো মিলি পেলাই তোমাৰ ভাল পাবলৈ তোমাৰ আত্মাক বাধ্য কৰে। কিহে? এইখিনিয়ে। ইয়াত কি কৈছে? সকলো ধৰ্মৰ মানুহৰ কথা কৈছে। চাৰ্চ, মছজিদ, নামঘৰ, সকলো ধৰ্মৰ মানুহে যিদৰে মিলি তোমাৰ আবেলি প্ৰাৰ্থনা কৰে, সকলো ধৰ্মৰ মানুহ তোমাৰ ঠাইখনত আছে, সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে এই কথাখিনি দিছে। সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰ্মত নিজে নিজে ব্যস্ত, আৰু সকলোৱে কিদৰে মিলা প্ৰীতিকৈ থাকে, কিদৰে বিহুৰ পিঠা পনাৰ গন্ধ লাগে, কিদৰে বিহুত ঢোল পেঁপা গগনা বজায়, সেইখিনিয়ে আমাৰ মনটো ভাল লগাই ৰাখে। সেই কথাখিনি এই কবিতাখিনিত কৈছে। এই কবিতাটোত আচলতে বসন্ত ঋতুৰ বিষয়ে তেওঁ বুজাবলৈ চেষ্টা কৰিছে। আৰু বৃদ্ধ মানুহজনে যেতিয়া এতিয়া নেদেখা হ'লত তেওঁ বসন্ত ঋতুৰ এটা সুন্দৰ বৰ্ণনা তেওঁ এই কবিতাটোৰ জৰিয়তে বৃদ্ধ মানুহজনক অনুভৱ কৰাব খুজিছে। এয়াই হৈছে কবিতাটোৰ অসমীয়া অনুবাদ। তোমালোকে যদি ভাল পাইছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু এই চেনেলটোতে ডেছক্ৰাইবিং বক্সত তোমালোকে ইয়াৰ কুৱেশ্যন এনচাৰখিনি মই লিংক দিম, পাবা। থেংক ইউ।